বিহপুৰীয়া পৌৰসভাৰ দুৰ্নীতি অনিয়মৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ। আজি দুপৰীয়া বিহপুৰীয়াৰ বিভিন্ন ৰাজনৈতিক দল সংগঠনৰ এই প্ৰতিবাদ। বিহপুৰীয়া পৌৰসভাৰ অন্তৰ্গত বিভিন্ন আঁচনি ৰূপায়ণত সংঘটিত হোৱা ব্যাগুম দুৰ্নীতি অনিয়মৰ বিৰোধিতা, পৌৰসভাৰ অধীনৰ ৮০% দোকান ঘৰ অসমীয়া উদ্যমী শিক্ষিত লোকক প্ৰদানৰ দাবীত দল সংগঠনৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ। বিহপুৰীয়া আঞ্চলিক ছাত্ৰ সন্থা, বিহপুৰীয়া আঞ্চলিক টাই আহোম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিহপুৰীয়া আঞ্চলিক সমিতি, বিহপুৰীয়া আঞ্চলিক চুতীয়া ছাত্ৰ সন্থা, টাই আহোম যুৱ পৰিষদ, অসমৰ বিহপুৰীয়া আঞ্চলিক সমিতি, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ বিহপুৰীয়া আঞ্চলিক সমিতিৰ উদ্যোগত এই বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰা হয়। বিজেপি চৰকাৰ আৰু বিহপুৰীয়া পৌৰসভাৰ বিৰুদ্ধে বিভিন্ন শ্লোগানে পৌৰসভাৰ চৌহদ উত্তাল কৰি তোলে। সংগ্ৰামী অভিনন্দন গ্ৰহণ কৰিব। বিশেষ এই যে বিহপুৰীয়া পৌৰসভাৰ অন্তৰ্গত বিভিন্ন আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত সংঘটিত হৈ থকা দুৰ্নীতি আৰু অনিয়মৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী কিয় ৰূপায়ণ কৰিছোঁ। বিহপুৰীয়া পৌৰসভাৰ অন্তৰ্গত বিগত বহু বছৰৰ পৰা বিভিন্ন ধৰণৰ দুৰ্নীতি চলি আছে। ইতিমধ্যে যোৱা কেইদিনমানত কেইবাটাও দুৰ্নীতি আপোনালোকৰ আগত আমাৰ দল সংগঠনসমূহে উদঙাই দিছে। আমি সেইসমূহ দুৰ্নীতিৰ এক উচিত তদন্ত বিচাৰোঁ। সেই তদন্ত বিচাৰি আমি বিগত কেইবাদিনো আমি প্ৰতিবাদ কৰিছোঁ। প্ৰতিবাদৰ কিন্তু আমি আজিলৈকে সদুত্তৰ পোৱা নাই। আমাৰ টেইলাৰ দুৰ্নীতিয়ে হওক, ক্লক টাৱাৰ দুৰ্নীতিয়ে হওক, কিংবা আমাৰ যি পানী যোগান আঁচনি বিহপুৰীয়া নগৰৰ মাজত কৰিছে সেয়া দুৰ্নীতিয়ে হওক, ড্ৰেইনৰ দুৰ্নীতিয়ে হওক, সেয়া আটাইবোৰ দুৰ্নীতি সামৰি আমি তাৰ যাতে এটা উচিত তদন্ত হওক, আমি সেয়া কামনা কৰিছোঁ। কাৰণ আমি কেতিয়াও বিহপুৰীয়া এখন সৰু চহৰ, এই সৰু নগৰখনত আমি কেতিয়াও দুৰ্নীতি হোৱাটো নিবিচাৰোঁ। কাৰণ আমি সমূহ বিহপুৰীয়াবাসী ৰাইজ একত্ৰিত হৈ আমি এখন সুস্থিৰ সমাজ ব্যৱস্থা কামনা কৰোঁ। যদি এখন ইমান সৰু চহৰতে দুৰ্নীতি কেলেংকাৰী সংঘটিত হয়, তেতিয়া এই চহৰখনৰ কেনেকৈ উন্নতি হ'ব? কাৰণ আমি বিহপুৰীয়া অঞ্চলটো আমি উন্নত হোৱাটো বিচাৰোঁ। বিহপুৰীয়া অঞ্চলটো দুৰ্নীতি গৰাহত পৰি কেতিয়াও আমি পিছুৱাই যদিও কেতিয়াও কামনা নকৰোঁ। কাৰণ বিহপুৰীয়া অঞ্চলত যিগৰাকী প্ৰাক্তন পৌৰপতি দীপক চৰকাৰে হওক বা বৰ্তমানৰ পৌৰপতি দীপশিখা বৰাই হওক, তেওঁলোকৰ ওচৰত আমি বাৰম্বাৰ আহ্বান জনাইছোঁ যে দুৰ্নীতিসমূহ নিৰ্মূল হ'ব লাগে, বিহপুৰীয়াখন সুস্থিৰভাৱে আগুৱাই নিব লাগে। কিন্তু তেওঁলোকে সেই কথাসমূহ আওকাণ কৰিছে আৰু তেওঁলোকৰ কাম তেওঁলোকৰ মতে আগবঢ়াই নিছে। সেয়েহে আমি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু আমি আজি এই প্ৰতিবাদৰ জৰিয়তে দাবী জনাইছোঁ যে যিসমূহ দুৰ্নীতি, টেইলাৰ দুৰ্নীতিয়ে হওক বা পানী যোগান আঁচনি দুৰ্নীতিয়ে হওক বা ক্লক টাৱাৰ দুৰ্নীতিয়ে হওক, আটাইকেইটা দুৰ্নীতি নিৰ্মূল হ'ব লাগে আৰু বিহপুৰীয়া নগৰখন আগুৱাই নিয়াৰ ক্ষেত্ৰত সকলো বদ্ধপৰিকৰ হ'ব লাগে। হয়, আমি আজি কেইবাবছৰৰ পৰা বিহপুৰীয়াৰ স্থানীয় দল সংগঠনসমূহে বিহপুৰীয়া পৌৰসভাত আমি লিখিত আকাৰত মেম'ৰেণ্ডাম প্ৰদান কৰি আহিছিলোঁ যে আমাৰ স্থানীয় উদ্যমী শিক্ষিত যিসকল নিবনুৱা যুৱক, তেওঁলোকক বিহপুৰীয়া পৌৰসভাৰ অন্তৰ্গত দোকানসমূহৰ ভাড়া দিয়াৰ ব্যৱস্থা কৰক। কিন্তু আজি পৰ্যন্ত তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা নকৰিলে। আজিৰ পৰা প্ৰায় এমাহৰ আগতো আমি কেইবাটাও জাতীয় জনগোষ্ঠীয় সংগঠনৰ বিষয়ববীয়াসকলে আহি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে এই পৌৰসভাৰ এলেকাৰ ভিতৰতেই তেওঁলোকক জনাইছিলোঁ, এসপ্তাহৰ সময় দিছিলোঁ যে আমাক এটা সুস্থিৰ সিদ্ধান্ত প্ৰদান কৰক। যদি সুস্থিৰ সিদ্ধান্ত প্ৰদান নকৰে তেনেহ'লে আমি কিন্তু জংগী আন্দোলনৰ কাৰ্যসূচী, গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। তেওঁলোকে আজি এমাহ পাৰ হৈ যোৱাৰ পাছতো আমাক কোনো ধৰণৰ সৌহাৰ্দ্যপূৰ্ণ সিদ্ধান্ত আমাক প্ৰদান নকৰিলে। গতিকে আমি পৌৰসভাৰ অন্তৰ্গত যিসমূহ দোকান ঘৰৰ ভাড়া দিয়াৰ ব্যৱস্থা আছে, সকলো দোকানৰ ভিতৰত আমাৰ স্থানীয় উদ্যমী শিক্ষিত নিবনুৱা যুৱকসকলক 80% দোকান ঘৰ দিয়াৰ ব্যৱস্থা কৰিবৰ বাবে পুনৰবাৰ আজিৰ প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে পৌৰসভা কৰ্তৃপক্ষক আমি অৱগত কৰিছোঁ। যদি
যদিহে আৰু এসপ্তাহৰ ভিতৰত ইয়াৰ এটা সুনিৰ্দিষ্ট সিদ্ধান্ত সুস্থিৰ সিদ্ধান্ত যদি তেওঁলোকে আমাক প্ৰদান নকৰে তেনেহ'লে আমি পৌৰসভা কৰ্তৃপক্ষক পুনৰবাৰ সকীয়াই দিছোঁ যদিহে আমাক এটা সুস্থিৰ সিদ্ধান্ত নিদিয়ে তেনেহ'লে কিন্তু আমি জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম এতিয়া আমি সুস্থিৰভাৱে গণতান্ত্ৰিকভাৱে আন্দোলনৰ কাৰ্যসূচী লৈছোঁ কিন্তু এসপ্তাহৰ ভিতৰত যদি তেওঁলোকে এটা সুস্থিৰ সিদ্ধান্ত নিদিয়ে যদি তেওঁলোকে পৌৰসভাৰ 80% দোকান ঘৰৰ ভাড়া আমাক দিয়াৰ এটা ব্যৱস্থা নকৰে তেতিয়াহ'লে কিন্তু আমি এটা জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম বিহপুৰীয়াৰ পৰা বিকে দাসৰ ৰিপৰ্ট অসম টুডে।